এই নৰকহু ঢুকাখনৰ বুকু ফালি ৰক্তপান কৰিব নোৱাৰো তেন্তে মোৰ স্বৰ্গপথ চিৰদিনৰ বাবে ৰুদ্ধ হ'ব এয়া ভীমৰ বিষ্ণু প্ৰতিজ্ঞা হয় না Kumruk sudung video kana takam regam lopa silokanu video sopa silo gedung regam anguluka otro nogori muluka majulim nyamul apuni kindak otro ekhon nogori aipe otro karone bikyat goromur otro ruing ise silong muluka sisangone kone ba aipe muluk dirbisam baborak anunitom tomdak oinitom tomdak অসমীয়া গীত aipe tatpotaran tomdak muluka sisangone kone borkharani dotto bimsila ajja koreksidung Silo buka tatpone gomuki mulu anunitom oinitom banyak orang kamatai. Apakah tuh mak sahabat teman teman Dilip Tide official? Namaskar. Dilip Tide official loy moi Andre Khubhesak janaisu. Aru aji ya khura amar ghot ahi upস্থিত হৈছে হি। তাকে বহুত ভাল লাগিছে আৰু আপোনাকো বহুত ধন্যবাদ জনাইছো। তুমি সংস্কৃতি প্ৰিয় এগৰাকী ছোৱালী। এতিয়া কোন ক্লাছত পঢ়ি আছে? মই এবাৰ ক্লাছ 11। পঢ়ি পিছলৈ কি হ'ম বুলি ভাবিছা? মই তোমাৰ এম অফ লাইফ কি? মই এগৰাকী প্ৰফেসৰ হ'ম বুলি ভাবিছো। এটা প্ৰফেসৰ এটা ভাল এটা ডিসিশন লৈছা। সৰুৰ পৰা এটা এম থাকিব লাগে হয় না? তুমি পঢ়া শুনা কৰি ভাল পোৱা সেইটো জানো আৰু কি কৰি ভাল পোৱা? মই পঢ়া শুনাৰ লগতে গানো চৰ্চা চলাই নিছো। আচ্ছা। আৰু নাচো কাৰাতে শিকো। কাৰাতে শিকি আছা বুলি কৈছা মাজে মাজে আৰু গানৰ চৰ্চা কৰা হয় পঢ়াৰ মাজতে গানৰ চৰ্চাও তুমি অভ্যাত ৰাখিছা খুব ভাল আৰু এতিয়ালৈকে ক'বাত গাইছা নেকি অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত মই অসমৰ বিভিন্ন জিলাতে কৰিছো অনুষ্ঠান আৰু টিভি শ্ব DY 365 আচ্ছা প্ৰতিদিন টাইমতো মই কৰিছো প্ৰগ্ৰাম আচ্ছা আচ্ছা আমাৰ মিছিং সিঙ্গাৰৰ লগত ডাঙৰ সিঙ্গাৰৰ লগত কাৰোবাৰ লগত এতিয়ালৈকে গীত পৰিৱেশন কৰিছা নেকি বৰকাই মিছিং ডাঙৰ সিঙ্গাৰ মানে মই অমিয় কুমাৰ শ্ৰীৰাং ছাৰৰ লগতে প্ৰগ্ৰাম কৰিছো আৰু আচ্ছা কত তেনেকে কৰিছা প্ৰগ্ৰাম তেনেকে ইমান মনত নাই খালি মাজুলীতে কৰিছো আৰু তথাপিতে তাৰ লগত কি গীত গাইছা তুমি আনুনিতম নে অনিতম ছাৰৰ লগত আনুনিতমো গাইছিলো অনিতমো গাইছো আজি যদি মনত পৰা দুপাকিমান গাব পৰা অৱস্থাত আছে হ'ব ঠিক আছে ৰেখামা মুলুকে অনাথাৰ মপুন মুলুক মিছিং ৰেখামাৰ আমি চকাই তাত কথান্তৰে মুলুক দীৰ্ঘম ৰবনে নিতম তমনে মুলুক কমিয়া কুমাৰ শ্ৰীৰাং সাৰ্কেল দলছিন মুলুকে বৰকাৰানী দত্তগুই নিতম আনুনিতম তমতম এটা মচিন তাইয়ে তাৰপিছত অমিয় শ্ৰীৰাং ছাৰ আজি তোমাৰ ওচৰত আছে ছাৰৰ লগত একেলগে গাব আমি অমিয় কুমাৰ শ্ৰীৰাং ছাৰক আমাৰ ওচৰলৈ আহিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছো ঠিক আছে ছাৰ এতিয়া আপুনি ইয়াতে বহিব পাৰিব ধন্যবাদ দিলীপ টাইড অফিচিয়েল এই চেনেলৰ সমূহ দৰ্শক মই আজি সুখী মোৰ অতি প্ৰিয় ভতিজী আৰু তেওঁ যথেষ্ট ভাল গীত গায় অসমীয়া হিন্দী কিন্তু মিচিং গীতো গায় আৰু মোৰ এটি গীত গাইছিলে DY 365ত যথেষ্ট জনপ্ৰিয় হৈ উঠিছিলে তাইক মই ধন্যবাদ জনাইছোঁ আৰু আজি অকণমান গাওঁ Oyana okoyana bitoneno yumahbo mala magodope Oy manama okasin ki ayatonana Yuma bomala kakodapa Oy menama Oyana okoyang ambitonana Yuma bomala magodapa Oy menama oko asin ki ayatoneno yumahbo mala kabgodop Oy menama
udlaing banyak sukita oino ayam mengkolo mitpan suketag oinak agam mangkala ayadeho ko akan asinyo penbongkana ayadeho ko masaya asinyo penbongkana Oyana oko ayam bitoneno yumabomala magodope Oy manama ako asin kiya tonana yumabomala kakodapa Oy manama Polabego populayana ayang orinanasa Takarega un pelailang manam asinagamsa Ayade oko mukrana mixi pada omodu Ayade oko mukrana mixi pada omodu Oyana ako ayang ambitonana yumabomala magodapa Oy manama oko asin ki ayatoneno yumabomala kabgodope Oy manama আজি আমাৰ বৰ্ষাৰাণী দত্তৰ লগত উদীয়মান যুৱতী তাই খুব কম বয়সতে আমাৰ অনাথাৰ শিল্পী অমীয় কুমাৰ চিৰাং ছাৰৰ লগত এপাকি গীত পৰিৱেশন কৰিলে মিচিং আনন্দিতম শুনি খুব ভাল লাগিল আৰু অমীয় ছাৰক আমি দুআষাৰমান সুধিব বিচাৰিছোঁ ছাৰ ইমান সৰু ছোৱালীজনী বহুতো ডাঙৰ ডাঙৰ গায়িকা আছে কিন্তু এই আমাৰ বৰ্ষাৰাণীক যে আপুনি বাছি ল'লে যে আপোনাৰ লগত এই গীত পাকি পৰিৱেশন কৰিবৰ কাৰণে অকণমান ক'ব নেকি আজি বৰষাৰ মানে তেজত যিহেতু সংগীত আছে সেইকাৰণে তাই নিজে গাই থাকে সেইকাৰণে মই ভাবিলোঁ যে তাই মিচিং গীত এটা এনেও মাজুলীত মিচিং আছে জনগোষ্ঠী আছে সকলোতে আছে কিন্তু মাজুলীত বেছি আছে সেইকাৰণে মিচিং গীত এটা জনাটো তাইৰ প্ৰয়োজন আৰু তেওঁৰ দেউতাক আমি মোন বুলি মাতোঁ দিগন্ত দত্ত তেওঁ বিৰাট আগ্ৰহ সন্তানটোৰ কাৰণে বৰষাৰ কাৰণে তেওঁ মানে মোক ফোন কৰে যে আপুনি মিচিং গীতটো কি কৰিলে ছোৱালীক শিকাব লাগিছিলে এনেকৈ কৈ থাকে সেইটো ইণ্টাৰেষ্টত তেওঁ অকণমান দেখুওৱা হ'ল তাই মানে খুব কেচিং কেপাচিটিটো ভাল আৰু তাই উচ্চাৰণটো ইমান শুদ্ধকৈ কৰিছে তাৰমানে এজন মানে হেৰিয়ে ইউটিউবত যেতিয়া ওলাইছিলে ফেচবুকত চাগে তেতিয়া এজন মানে অচিনাকি মানুহে তেওঁৰ ওপৰত এনেকৈ লিখিছে বুকু কপি যোৱা গীত এই বুলি কৈছে মই কমেণ্টটো পঢ়ি পেলাই অলপ আচৰিত পাইছোঁ মানে এনেকুৱা গতিকে বৰষাৰ মানে তেজত আছে বৰষাই গাব পাৰে কিন্তু মিচিং গীতটো তেওঁ অলপ ঠিক ঠাক কৰি দিলোঁ ভালকৈ আছে হয় ঠিক আছে আজি আমাৰ অমীয় চিৰাং ছাৰে ক'লে যে বৰষাৰ পিতৃদেৱে এখেতক যথেষ্টখিনি উৎসাহ উদ্দীপনা দিয়াৰ কাৰণে আজি আমাৰ অনাথাৰ শিল্পী অমীয় কুমাৰ চিৰাং ছাৰৰ লগত আমাৰ বৰ্ষাৰাণী দত্তই আমাৰ মিচিং আনন্দিতম এপাকি ধুনীয়াকৈ পৰিৱেশন কৰিলে আৰু বৰ্ষাৰাণী ছাৰৰ লগত গীত পৰিৱেশন কৰিবলৈ পাই তোমাৰ কেনেকৈ অনুভৱ বহুত বেছি ভাল লাগিছে একদম ভবা নাই মানে তোমাৰ যিটো এবিলিটি আছে তোমাৰ যিটো কেপাচিটি আছে সংগীতৰ কেপাচিটি আছে সেইটো মানে মই কিবা ডাঙৰ তুমি সৰু তেনেকুৱা নহয় তোমাৰ কেপাচিটিটোৱে মানে এইটো এটা লেভেলত আহি আছে সেইকাৰণে আচলতে মই বহুত ডাঙৰ তুমি বহুত সৰু তেনেকুৱা নহয় বয়সত সৰু হ'ব পাৰে কিন্তু যিটো সংগীতৰ যিটো কেপাচিটি আছে সংগীতৰ যিটো সৃজনী শক্তি তোমাৰ আছে সেইটো কিন্তু লেভেল মানে তোমাৰ কম নহয় সেইকাৰণে মই বহুত এনেকৈ তফাত এটা লেভেলত আমি দুটা গীতটো গাইছোঁ এনেকুৱা কথা হোৱা নাই মানে আৰু ছাৰ আপুনি এনেকৈ উদীয়মান ছোৱালী নে জানো যুৱতীৰ লগত আৰু গীত গাইছে নেকি আপুনি
লগত গাইছোঁ এটা কাৰ লগত গাইছে আপুনি মই গাইছোঁ ঋতুস্মিতা তামুলী তেওঁ ৰেডিঅ' চেণ্টাৰ এতিয়া কৰে অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীত কৰে হয় তাইৰ লগত গাইছোঁ তাৰপিছতে জয়স্তুতি ভূঞা তাই বি.কম কৰিছে জেবিৰ পৰা আচ্ছা তাই মাজুলীৰ ছোৱালী আৰু মই আজি জনাম যে বৰষাই মাজুলী কণ্ঠ উপাধিৰে বিভূষিত হৈছে আচ্ছা মাজুলী কণ্ঠ মানে মাজুলীৰ এটা কম্পিটিশ্যন মাজুলীবিলাক কণ্ঠবিলাকৰ কম্পিটিশ্যন হৈছিলে আচ্ছা তাৰ ভিতৰত বেষ্ট ছিংগাৰ হৈছে বেষ্ট মানে মাজুলী কণ্ঠ আচ্ছা তাৰ আগতে জয়স্তুতি ভূঞা হৈছিলে তেওঁলোকে দুয়োগৰাকী মানে মাজুলী কণ্ঠ তেওঁলোক মাজুলীৰ গৌৰৱ হয় আৰু কিবা কিবি পাইছে নেকি ছাৰ আমাৰ বৰষাইতো এই হাৰমনিয়ামখন যেতিয়া সৰ্বানন্দ সোণোৱাল যেতিয়া এই চেঞ্জাৰ হয় সেইটো বহুত দামী হয় এইখন জেনেৰেল হাৰমনিয়ামৰ নিচিনা নহয় এইখন মানে যেতিয়া সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিলে কোৰ্ট ফিল্ডতে তেখেতৰ সাক্ষাতত বৰষাই গাইছিলে এনেকুৱা অভিভূত হৈ গৈছিলে সৰ্বানন্দ সোণোৱালে তেওঁক এইখন মানে চেঞ্জাৰ হাৰমনিয়ামখন গিফ্ট দিছিলে তাৰোপৰি এগৰাকী কবি ধেমাজিৰ বন্দনা দত্ত তেওঁ মানে তেওঁৰ গীত শুনিলে DY 365 ক'ৰবাত আহি পেলাই তেওঁ মানে চাউণ্ড বক্স নাই এটা চিষ্টেম এটা দি দিলে আমাৰ বৰষা সেইটো মানে আছে অচিনাকি মানুহ তেওঁ গীত শুনি পেলাই আহি মানুহলৈ বিচাৰি আহি তাৰোপৰি এজন মিচিং ল'ৰা যোৰহাটত মাজুলীৰ ল'ৰা যোৰহাটত থাকে তেওঁ ফোন কৰি মানে তেওঁ নিতম তুলিবলৈ এটা পেজ আছে তেওঁ ফোন কৰি মোক তেওঁৰ এড্ৰেছটো ল'লে এড্ৰেছটো লৈ মানে কি দিব পাৰোঁ তেওঁ মানে বিচাৰি ফুৰিছে কি দিব পাৰোঁ মই তেওঁ একো দিব নোৱাৰিলে কিবা এটা মানে অন্ততঃ বহি এক্ৰিমকে কিবা এটা দিলে কিন্তু দিবৰ কাৰণে তেওঁ উদ্গ্ৰীৱ হৈ যোৰহাটৰ পৰা আহি পেলাই বিচাৰি তাইক মানে চাবৰ কাৰণে আহিছে পৰিয়ালৰে হয় আইতা এগৰাকী মানে কবিতা লিখে আগতে যেতিয়া লকডাউনৰ সময় আছিলে তেতিয়া কবিতা আবৃত্তিৰ কম্পিটিশ্যন হৈছিলে তেতিয়া সেই আইতাগৰাকীয়ে লিখে তাৰপিছতে মোক আবৃত্তি কৰিবলৈ দিলে মইতো প্ৰথমতে কবিতা আবৃত্তি একো নাজানো কৰিব তাৰপিছতে ট্ৰাই কৰি আৰু কবিতা আবৃত্তি কৰিলোঁ তেতিয়া মানে কবিতাত মানে মুগ্ধ হৈ এগৰাকী বাইদেৱে দিছিলে সেই সাউণ্ড বক্স বৰষাৰাণী দত্তলৈ শুভেচ্ছা জনালোঁ আৰু ভৱিষ্যত তুমি এনেকৈ আগবাঢ়ি যোৱা পঢ়া শুনাটো কৰি থাকিবাই পঢ়াৰ মাজতে সংগীত চৰ্চাও কৰিবা বৰষাৰাণী দত্তই এতিয়া আমি ঐনিতম এপাকি মানে পৰিৱেশন কৰিব আমি সকলোৱে এপাকি শুনিম Oya sikangna mapasino agoda moi kabeng mana sikangna mapasino agoda moi kabeng mana tudung nama pasino yalode moi kabeng mana Dulama bong daglama bong ate tura ana bong kong yela oi no malage ye bong oi ya oya ana gompo dopa obonori gompo dopa oya ana gompo dopa obonori gompo dopa Oi ngoni doing mosino ulen bidu bong Dulama bong daglama bong ate tura
ane abung kong kong yela oi no malagi ye bongan oi ya. Agomigang taburam talda ngolu namayong momaro ngolu namamit momaro agomigang taburam talda ngolu namayong momaro ngolu namamin momaro agomigang taburam talda agom gom labam no labota ulurengam turiar dope ni toma bangam no mobota sesanga sinama podope no magola pai patanga pula jala tapodune pula jala tapodune agomigang taburam talda ngulu namayong momaro ngulu namamit momaro agomigang taburam talda ওকে কৰণীয় বুলি ভাবোঁ শিল্পী এজনৰ কৰণীয় এজন বিখ্যাত মানুহক মানে মিচিং জাতিৰ পিতৃপুৰুষ স্বৰূপ ভাষাৰ ওপৰত পিতৃপুৰুষ স্বৰূপ মানে যেতিয়া মৃত্যু হৈছে আকস্মিকভাৱে আমাক খবৰ দিছে যে মৃত্যু হৈছে গতিকে কি হ'ব এতিয়া কাইলৈ বা পৰহি হেলিকপ্টাৰত আনিব সকলোৱে গোট খাবলৈ আগমক তেতিয়া আগমক চেণ্ট্ৰেল কমিটিৰ মানুহ আছিলোঁ তেতিয়া গ'লে ৰাতি নুশুলোঁ মই গানটো লিখিলোঁ ৰাতি লিখি ৰাতি লিখিলোঁ মৃত্যুৰ দিনাই লিখিছোঁ তাৰপিছতে আমি যেতিয়া লৈ আনি আহিছে লৈ আনি গুণাহুতিত প্ৰথম ৰাখিব তাৰপিছতে গম খুলিলোঁ তেতিয়া গমখত ষ্টুডিঅ'ত গৈ পেলাই আমি কৈছোঁ এই গানটো মই গাম ইমিডিয়েট ব্যৱস্থা এটা কৰি দিয়া তাৰপিছত বোলো ছাৰ তেনেকৈতো ইমিডিয়েট নহ'ব নাই গামেই সেইটো ইমিডিয়েট তিলনি ওলাবই লাগিব তাৰপিছত আকৌ যাওঁতে সুৰ কৰি গৈছোঁ যাওঁতে পিছত মই বহি গৈছোঁ মোলোকে এগম চব মানুহ গৈছোঁ দীপ্তি পাৰ্টন গৈছে মোৰ লগত ভনী মই গাবলৈ কৈছোঁ আলাপখিনি কৰিবলৈ কৈছোঁ আগম কৰি দিম মই গানটো গাম মই সুৰ কৰি গৈছোঁ কোন কেনেকৈ কৰিম কান্দি সুৰ কৰিছোঁ গোটেই ৰাতিটো গানটো লিখিত হৈ গ'ল তাৰপিছতে বাইকৰ ওপৰত কান্দি সুৰ কৰিছোঁ শিলৰ ৰাগামাঙলৈকে অমিয় কুমাৰ চিৰাং ছাৰ অনাতাৰ মুখ লকতা দিলীপ টাইট অফিচিয়েল ইউটিউব চেনেল সবকে গম তাত বেগটো কোনটো কাপে তাত ছাৰ কলা বনলো আইনা মেমা কমেন্ট কৰি ছাৰ অকম গেৰা দঞ্চ পগাজ্য ৰাগামাজ্য কিনমতে দেখনকে কাঙ্কিনে দুমলুকে মিসিং মোড মারা আছে মাঙ্গন নিতম তো মামা আপনি তুমি মইছিন ডক্টর পপক এলপি স্কুলৰ হেডমাস্টাৰ স্কুলৰ হেডমাস্টাৰ ছাৰ বকলি দেনে মই ধলু মকে পাত্ৰিছো উপজা গাঁৱতে এতিয়া মোৰ ঘৰৰ পৰা তালে 3.5 কিলোমিটাৰ ওচৰতে পাইছে ছাৰ আপুনি তেটত পোৱা না তেটত নহয় মই একোমোডেট এসিস্ট্যান্ট টিচাৰ হৈ পাইছিলো আচ্ছা আৰু কেই বছৰ আছে ছাৰ আপোনাৰ আৰু মোৰ 6 বছৰ মান আছে আচ্ছা আগলো ছাৰকে আওমাং দিকো কাপি কামৰাত কিন কৈছিল আওমাং অকান্য কটো ৰা ওমদে আবুয়াদে ওমদে প্ৰফেসৰ এসিস্ট্যান্ট প্ৰফেসৰ কোনখন কলেজ মন্দিয়া কলেজ বৰপেটা ডিস্ট্ৰিক্টৰ মন্দিয়া কলেজ 3 বছৰ হৈছে আচ্ছা এসিস্ট্যান্ট প্ৰফেসৰ আউডে আইআইটি ইঞ্জিনিয়াৰিং কৰি আছে লাষ্ট ইয়াৰ আমিনগাঁও কৰি আছে আইডা কটক lalu bisin cara bisa berdiri medium nam lagangnya anu nito mau ini tom atila tu kam dasar kalau pengo asin asing asal itu thank you orang ke saranam deko kangkin itu nok kangkin opelo pe silo nok mana moko lalu pak berdiri dari official itu channel sebelum acok kon nok oke ada itu aina goma
যে মোৰ প্ৰিয় ব্যক্তিসকল শ্ৰোতাসকল বৰষাৰ প্ৰিয় ব্যক্তিসকল শ্ৰোতাসকল দৰ্শকসকল আপোনালোক সকলোলৈ আমি আমাৰ অন্তৰৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, মৰম জনাইছোঁ, স্নেহ জনাইছোঁ। আৰু ইয়াৰ পৰা আপোনালোকক দিলীপ টাইট অফিচিয়েল ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোৰে আমাৰ এটা আশা আছে, আপোনালোকৰ পৰা আশীৰ্বাদ মৰম এই সকলোখিনি আপোনালোকে আমাক দিব। বৰষাকো আগবাঢ়ি যাবৰ কাৰণে আপোনালোকে আশীৰ্বাদ দিব। অৱশ্যে যথেষ্ট আশীৰ্বাদ আহিছে, মই আগতে পাইছিলোঁ, কিন্তু দিলীপ টাইট অফিচিয়েল বা স্পেচিয়েলি আমি আশা কৰিছোঁ আপোনালোকে আমি সকলোকে শিল্পী সমাজক জীয়াই থাকিবৰ কাৰণে শক্তি দিব আৰু আমাক আশীৰ্বাদ কৰিব। ঠিক আছে, সকলোকে নমস্কাৰ। নমস্কাৰ।